চিধা কথা ক'ম, জুবিন দাক লৈ বেপাৰ কৰা বাদ দিয়ক। মাথো এটাই কথা, জুবিন দাক লৈ ৰাজনীতিবিদসকলেতো ৰাজনীতি কৰিয়ে আছে। তেখেতসকলে দাদাক ন্যায় দিবনে নিদিয়ে আজিলৈকে গম নাপাওঁ। আজি 22-23 দিন হৈ গ'ল, তো দাদাই ন্যায় পাবনে নাপায় সেইটো লাগে। কালি গৰিমা বৌ সমাধিস্থলত গৈ বহুত কান্দিলে, কান্দি কান্দি তেখেতে কৈছে যে দাদাক এতিয়া ন্যায় লাগে, খালি মাথো ন্যায় লাগে। তাৰ ওপৰত আপোনালোকে জুবিন দাক লৈ বেপাৰ কৰি আছে। দাদাৰ ফটো আপোনালোকে চাদৰৰ আঁচলত ৰাখিছে। দাদাৰ ফটো চাদৰৰ আঁচলত নহয়, দাদাৰ ফটো আমাৰ হৃদয়ত থাকিব লাগে, আমাৰ হৃদয়ত স্থান পাব লাগে। তেখেত আমাৰ বুকুৰ মাজত থাকিব লাগে, চাদৰৰ আঁচলত নহয়। আৰু যোনেই বেপাৰ কৰিছে অতি শীঘ্ৰে এই ফেশ্বন শ্ব'টো আপোনালোকে যে পাতিছে, যে দাদাৰ যে ফটোখন যে আপোনালোকে চাদৰৰ আঁচলত ৰাখিছে, কিহৰ কাৰণে ৰাখিছে, কি ভাবি ৰাখিছে? এতিয়া আপোনালোকৰ দাদাক লৈ বেপাৰো আৰম্ভ হৈ গ'ল। মাথো এটাই বিচাৰোঁ, দাদাই ন্যায় পাব লাগে, মাথো ন্যায় পাব লাগে। আমাক ন্যায় লাগে, আমাক দাদাক লৈ কোনো ধৰণৰ ৰাজনীতি নালাগে, কোনো ধৰণৰ বেপাৰ নালাগে।